হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। নমস্কাৰ, মই মবি গগৈ। আপোনালোকলৈ এটা অনুৰোধ লৈ আহিছোঁ। দেৱাশিষ শইকীয়াৰ ইউটিউব চেনেল অল আছাম স্পেচিয়েল। এই চেনেলটোক আপোনালোকে অকণমান সহায় কৰিব লাগিব। দেৱাশিষে খুব আশা লৈ এই চেনেলটো খুলিছে। আপোনালোকৰ মাজলৈ খুব সোনকালে তেওঁ ধুনীয়া ধুনীয়া ভিডিঅ'জ লৈ আহিব। আপোনালোকে চাবলৈ পাব। গতিকে কি কৰিব লাগিব গম পাইছে, চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিব লাগিব। মই আশা কৰিছোঁ আৰু মই আপোনালোকক অনুৰোধ জনাইছোঁ যাতে এই চেনেলটো আগুৱাই লৈ যোৱাত আপোনালোকে অকণমান সহায় সহযোগিতা কৰি দেৱাশিষক আশীৰ্বাদ কৰে। ধন্যবাদ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা হিয়া এপাহি গোলাপ চিৰিয়েলত তৰা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা হিয়াৰ এপাহি গোলাপ চিৰিয়েলত তৰা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নামটো হ'ল মমি গগৈ। মমি গগৈ ঘৰ হ'ল দুলীয়াজানত। বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থাকে। মমি গগৈ জন্ম হৈছিল 22 নৱেম্বৰ তাৰিখে। মমি গগৈ পৰিয়ালত মাতৃ পিতৃ বায়েক এগৰাকী আছে। বায়েকৰ বৰ্তমান বিয়া হৈ গৈছে। মাতৃৰ নাম হ'ল দীপ্তি ফুকন গগৈ, পিতৃৰ নাম হ'ল প্ৰভাত গগৈ আৰু বায়েকৰ নাম হ'ল বিউটি গগৈ। মমি গগৈ শিক্ষাগত অৰ্হতা হ'ল তেওঁ HSLC পঢ়িছিল দুলীয়াজান আদৰ্শ বালিকা বিদ্যাপীঠৰ পৰা আৰু HS পঢ়িছিল দুলীয়াজান গাৰ্লছ কলেজৰ পৰা আৰু ডিগ্ৰী পঢ়িছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। মমি গগৈ অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল নাহৰ, মায়াবিনী, চেগুন পাতৰ কুঁহি, নিবিড় মায়াৰে। মমি গগৈ বৰ্তমান হিয়াৰ এপাহি গোলাপ চিৰিয়েলত তৰা চৰিত্ৰত অভিনয় কৰি আছে। মমি গগৈ বৰ্তমান ৰিলেশ্যনশ্বিপত আছেনে নাই সেই বিষয়ে আমি জ্ঞাত নহয়। পাছত যদি কিবা আপডেট পাওঁ নিশ্চয় আপোনালোকক জনাম। আপোনালোকে বাৰু ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা হিয়াৰ এপাহি গোলাপ চিৰিয়েলত তৰা অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।